আজি মোৰ ৱাৰ্ডত 10টা এনেকুৱা পকী ৰাস্তাৰ মানে উদ্বোধন কৰিবলৈ লৈছোঁ। আমাৰ জিএমচিৰ ফালৰ পৰা মোৰ যিটো আমাৰ কাউন্সিলৰৰ পুঁজি তাৰ দ্বাৰাই আমাৰ এইখিনি পকীকৰণ হ'ব আৰু খুব ভাল লাগিছে। মোৰ ৰাইজৰ কিছুমান অভাৱ মই আজি যিখিনি অনুভৱ কৰি আছিলোঁ আজি মই সেইখিনি ফুলফিল কৰিবলৈ তেওঁলোকৰ অভাৱ পূৰণ কৰিবলৈ মই সক্ষম হৈছোঁ আৰু তাৰ লগতে ৰাইজেও আজি উন্নয়ন দেখিব আৰু এই ধৰণে আমাৰ ৱাৰ্ডটো আমি উন্নয়নৰ পথত আগবঢ়াই নিব লাগিব। আমাৰ যেনেকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গোটেই দেশখনৰ কথা চিন্তা কৰিছে, আজি আমি অকণমান হ'লেও সুযোগ পাইছোঁ নিজৰ ৱাৰ্ডৰ আমাৰ বাসিন্দাসকলৰ কিছু অভাৱ পূৰণ কৰিবলৈ। আৰু আটাইতকৈ ডাঙৰ সমস্যা হৈ আছিলে মোৰ ৱাৰ্ডত এইখিনি যিখিনি ৰাস্তাৰ যিখিনি দুৰৱস্থা, যিখিনি শোচনীয় অৱস্থা, সেইখিনিৰ কাৰণে মোৰ বৰ মানে আগৰ পৰাই মই চিন্তা কৰি আছিলোঁ আৰু আজি মই সেই সুযোগকণ পাইছোঁ। মই সেইকাৰণে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ আমাক এইকণ যে সুবিধা দিছে ৰাইজক সেৱা কৰিবলৈ আৰু তাৰ দ্বাৰা মই ৰাইজ উপকৃত হ'ব বুলি ভাবিছোঁ আৰু ইয়াকে কৈ মোৰ বক্তব্য সামৰণি। আমাৰ আজি আনন্দৰ সুখ, আনন্দৰ বন্যা বৈ গৈছে, কিয়নো আমাৰ 58 ৱাৰ্ডত আজি 11টা ৰাস্তা আপোনাৰ অপেনিং হ'ব। 10টা ৰাস্তা এটা চিট পেলাইছোঁ এই ৰাস্তাটি, তাতে 11টা আমাৰ অপেনিং হ'ব। 1 কোটি এইটো কিমান আছিলে 1,32 লাখ টোটেল আমাৰ 58ত আজি আমি ৰাস্তাবিলাক অপেনিং কৰিম। গতিকে আটাইতকৈ আমাৰ সুখবৰ 58ৰ পাৰিষদ বাইদেউৰ নেতৃত্বত, গৌৰী বৰাৰ নেতৃত্বত আজি আপোনাৰ এই কামটো হৈছে। গতিকে আমাৰ আজি বহুত দিনীয়া ৰাইজৰ আশা আকাংক্ষা পূৰণ হ'ব। কাৰণ বহুতে আমাক কৈছিলে ৰাস্তা লাগে তেনেকুৱা কৈ আমাক একদম বিৰক্ত কৰিছিল, লাগে ল'ৰা ছোৱালী অহা যোৱাৰ কাৰণে বহুত অসুবিধা হৈছে। গতিকে এই অসুবিধা বহুদিনীয়া যদি অসুবিধা ৰাস্তাৰ কাৰণে বানপানী হয়, ড্ৰেইন নাই, এই আটাইবিলাক আজি আপোনাৰ পূৰণ হ'ব। গতিকে মানুহখিনি আজি একদম আনন্দৰ বন্যাই গৈছে। আমাক প্ৰত্যেক মানুহে আমাক আশীৰ্বাদ দিছে কাৰণ ৰাস্তাটো কৰাৰ কাৰণে। গতিকে আমি এতিয়া অহৰহ ৰাস্তা হৈ আছে। আপোনালোকৰ ৰাস্তা হোৱাৰ কাৰণে আমি চৰকাৰকো অসমৰ মাননীয় স্বনামধন্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আমি ধন্যবাদ জনাইছোঁ। GMD মিনিষ্টাৰকো ধন্যবাদ দিছোঁ। আমাৰ মৃগেন হৰিয়ানা মেয়ৰ মৃগনকো আমি ধন্যবাদ জনাইছোঁ। গতিকে আটাইবিলাকৰ আমাৰ ইঞ্জিনিয়াৰ আছে দীপক শৰ্মা ডাঙৰীয়া, দীপজ্যোতি কলিতা ডাঙৰীয়া, তেখেতসকলো অহৰহ আমাৰ লগত কাম কৰি আছে, আলোচনা কৰি আছোঁ ৰাস্তাটো কেনেকুৱা হ'ব। প্ৰত্যেকে অশেষ কষ্টৰ ফলতে আজি ৰাস্তাবিলাক আমাৰ হ'ব। গতিকে প্ৰত্যেককে মই ধন্যবাদ জনাইছোঁ। এইখিনি মই ক'ব লাগে।